নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি বহুত দিনৰ অন্তত ভিডিঅ' এটা আগবঢ়াইছোঁ আপোনালোকৰ মাজলৈ। চ' এইটো ভিডিঅ'ত আমি 3-4টামান টপিক কভাৰ কৰিম, যিকেইটা প্ৰব্লেম আমি বৰ্তমান ফেচ কৰি আছোঁ। চ' আমি আলোচনা কৰিম অলপ টপিক কেইটাৰ ওপৰত। টপিক কেইটা হ'ল DEE LPUPৰ মেৰিট লিষ্ট কেতিয়া ওলাব, সেইটো এটা বহুত ডাঙৰ কুৱেশ্যন হৈ আছে বৰ্তমান। আৰু লগতে CTET ভাৰ্চেছ JTET ঝাৰখণ্ড টেটৰ মানে এটা কেছ চলি আছে, মানে সিহঁতৰ সেইটোৰ কিবা প্ৰভাৱ পৰিব নে নপৰে। আজি আপোনাৰ কেছৰ হিয়াৰিং আছিল, আপোনালোকে হয়তো গম পাইছে। আৰু লগতে এইবাৰ LPUPৰ কাট অফ আমি মানে যিবিলাক প্ৰিডিকশ্যন কৰিছিলোঁ সেই হিচাপতে থাকিব নে মানে বঢ়া কমা হ'ব, সেইবিলাকো আমি আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব অনাগত ভিডিঅ'বিলাক পাই থাকিবলৈ। কিছুদিন অলপমান কিবাকিবি প্ৰব্লেমৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ, কিন্তু অনাগত দিনত মই ভিডিঅ' দিম আপোনালোকক এইবিলাক টপিকৰ বিষয়ে। চবলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথম কথা, DEE LPUPৰ মেৰিট লিষ্ট কেতিয়া ওলাব। আপোনালোকে সেইদিনা গম পাইছে, ভিডিঅ' এটা ওলাইছিল যে য'ত কৈছিল যে আপোনাৰ এইখিনি প্ৰচেছ যিটো চলি আছে বৰ্তমান ছেপ্টেম্বৰৰ, চ' NCC স্পৰ্টছ আৰু কালচাৰেল এইখিনি যিখিনি চাৰ্টিফিকেট থকা ল'ৰা ছোৱালী এপ্লাই কৰিছিল, সেইখিনি বৰ্তমান ভেৰিফিকেশ্যন চলি আছে, আপোনালোকে সকলোৱে জানেই। চ' এইখিনি হৈ যোৱাৰ পিছত আপোনাৰ ছেপ্টেম্বৰ মাহটো গুচি যোৱাৰ পিছত ধৰি লওক অক্টোবৰ মাহটো যাব, নৱেম্বৰৰ শেষলৈকে আপোনাৰ মানে মেৰিট লিষ্ট ওলোৱাৰ সম্ভাৱনা আছে। অক্টোবৰ আৰু নৱেম্বৰৰ ফাৰ্ষ্ট উইকলৈকে মানে মেৰিট লিষ্ট নোলায়, মানে সম্ভাৱনা কম আছে। কাৰণ তেতিয়ালৈকে যিহেতু কেণ্ডিডেট যথেষ্ট আছে, এপ্লাই কৰা কেণ্ডিডেট, বাকীখিনিৰ আপোনাৰ ভেৰিফিকেশ্যনৰ কাম আৰম্ভ কৰিব লাগিব। এইখিনি হৈ যোৱাৰ পিছত NCC স্পৰ্টছ আৰু কালচাৰেলৰ যিখিনি চাৰ্টিফিকেট আছে, সেইখিনি ল'ৰা ছোৱালীৰ যেতিয়া ভেৰিফিকেশ্যনটো কমপ্লিট হৈ যাব, তাৰপিছত আমাৰ বাকীখিনি আৰম্ভ হ'ব। চ' নৱেম্বৰৰ শেষলৈকে আপোনালোকে মানে এটা সম্ভাৱ্য মেৰিট লিষ্টখন ওলাব পাৰে। আৰু তাতকৈ বহুত বেছি দেৰি নহয় আৰু মানে ডিচেম্বৰত ফাইনেল মেৰিট লিষ্ট আপোনালোকে ফাৰ্ষ্ট উইকত পাই যাম বুলি আশা কৰক আৰু মানে। চ' এইটো হৈ গ'ল। আৰু বাকী এতিয়া কথাটো হ'ল কি, CTET ভাৰ্চেছ JTET কেছটোৰ আমাৰ অসমৰ যিবিলাক এডভাৰ্টাইজমেণ্ট ওলাব, সেইবিলাকত কিবা প্ৰভাৱ পৰিব নেকি, মানে বহুখিনি কেণ্ডিডেটে টেনশ্যনত আছে। আজি হিয়াৰিং এটাও আছিল, আপোনালোকে হয়তো সকলো জানে। চ' মোৰ হিচাপত সিমান বেছি প্ৰভাৱ নপৰিব, কাৰণ সেইটো সিহঁতৰ নিজা কেছ আছিল, মানে ঝাৰখণ্ডৰ। এইটো গোটেই অল ষ্টেটক লৈ মানে কোনো কেছ কৰা নাছিল, যদিও কেছটো সুপ্ৰিম কোৰ্টত চলি আছিল। চ' এইটো টোটেলি তাৰমানে ঝাৰখণ্ডৰ ওপৰত মানে প্ৰভাৱ পৰিব যেন লাগে মোৰ। আমাৰ বাকী ষ্টেটৰ ওপৰত সিমান বেছি প্ৰভাৱ নপৰিব, কাৰণ আমাৰ অসম টেট আপোনালোকে জানেই বহুত বছৰ হোৱাই নাই। চ' যদি অসম টেট হৈ থাকিল হয় তেতিয়াও কথাটো বেলেগ আছিল, যিহেতু হোৱাই নাই বহুত বছৰ। আৰু লগতে আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে CTETৰ ওপৰতে আমি নিযুক্তি প্ৰক্ৰিয়াবিলাক মানে চলাই যাম, এনেকৈ কৈছিল। আপোনালোকে হয়তো আগতে ভিডিঅ'ত পাইছে, আজিৰ পৰা বহুত বেছি দিন আগৰ ভিডিঅ' নহয় আৰু ধৰক 1 বছৰমানৰ ভিতৰত এনেকুৱা ভিডিঅ' বহুত মানে প্ৰকাশ হৈছিল, আপোনালোকে হয়তো দেখিছে। চ' CTETে প্ৰথম মানে অসম টেটকো প্ৰাধান্য দিব, সিহঁতক নিদিওঁ বুলি কোৱা নাই। কিন্তু বৰ্তমান CTET যিখিনি প্ৰাৰ্থী আছে, CTETে যিহেতু বৰ্তমান হৈ আছে আমাৰ ইয়াতে, মানে চিলেকশ্যন যোৱাটো হৈ গ'ল অলৰেডি এটা, আৰু বৰ্তমানলৈকে যিহেতু অসম টেট হোৱাই নাই 3 বছৰমান। চ' অসম টেট যিহেতু হোৱা নাই, CTETৰ ওপৰতে নিযুক্তি প্ৰক্ৰিয়াত মানে কেণ্ডিডেটখিনি এপ্লাই কৰিব পাৰিব, CTET যিখিনি কোৱালিফাই। চ' সেই হিচাপত অসম টেট যিহেতু হোৱা নাই, আমাৰ ইয়াতে বেছি প্ৰভাৱ নপৰিব। যদি অসম টেট হৈ থাকিল হয় তেতিয়া কথাটো বেলেগ আছিল। যদি অসম টেট হৈ থাকিল হয় তেতিয়াহ'লে অলপমান কথাটো বেলেগ হ'ল হয় চাগে। যিহেতু হোৱা নাই, 3-4 বছৰমান হ'ল। চ' সিমান বেছি প্ৰভাৱ এইটো আমাৰ অসমত নপৰিব যেন লাগে মানে। আৰু যিহেতু শিক্ষামন্ত্ৰী ডাঙৰীয়াই আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে CTETৰ ওপৰতে নিযুক্তি প্ৰক্ৰিয়াবিলাক আৰম্ভ হ'ব আমাৰ অসমত। চ'
সিমান বেছি টেনশ্যন ল'ব লগা নাই এইটো মোৰ হিচাপত। বাকী এতিয়া আহিলোঁ কাট অফ বহুত যাব নেকি এইবাৰ, তাৰমানে বহুতে টেনশ্যন লৈ আছে। এই কালচাৰেলৰ NCC আৰু স্পৰ্টছ মানে বহুত কেণ্ডিডেটে এপ্লাই কৰিছে সেই চাৰ্টিফিকেটবিলাক দি, আৰু বৰ্তমানলৈকে গম পোৱা গৈছে যে বহুতে ভুৱা চাৰ্টিফিকেট দিও এপ্লাই কৰিছে, এনেকুৱাও শুনা গৈছে। গোটেইখিনি নহয়, কিছুমান আছে যিবিলাকে মানে ভুৱা চাৰ্টিফিকেট লৈ এপ্লাই কৰিছে। আৰু বাকী বিহু নাচৰ চাৰ্টিফিকেটবিলাক মানে ভেলিড হয়, মানে মানি লয় নে নলয় সেইটো বৰ্তমানলৈকে ফাইনেল ডিচিশ্যন হোৱা নাই, চৰকাৰে আমাক জনোৱা নাই। সেইটো হয়তো কিছুদিনৰ ভিতৰত আমি গম পাম সকলোৱে। কিন্তু বহুত বেছি কেণ্ডিডেট নাই। আপোনালোকে এনেকৈ ভাবি নল'ব যে কালচাৰেলৰ গোটেইবিলাক চাৰ্টিফিকেট মানে বিহু নাচৰে চাৰ্টিফিকেট গোটেইখিনি একেলগে লৈ ল'ব, পষ্ট গোটেই শেষ হৈ যাব, এনেকুৱা নহয়। থাকিব পাৰে হয়তো ধৰক 200, 150, মানে 150, 200 এইখিনি মানৰ ভিতৰত থাকিব লাগে। আৰু LP UP মিক্স হৈ আছে, অকল যে LPতে বা UPতে সোমাই থাকিব এনেকুৱা কথা নহয়। চ' কম্পিটিশ্যন অলপ হ'ব, নোহোৱা নহয়, কিন্তু যিমান বহুত বেছি যাব বুলি আমি মানে ল'ৰা ছোৱালীখিনিয়ে সন্দেহ কৰি আছে, ভয় খাইছে, সিমান বেছি ভয় কৰিব লগা একো নাই মোৰ মতে। ধৰি লওক 100টা কেণ্ডিডেট মানে আমাৰ হিচাপত কৰি মানে কম্পিটিশ্যনত বাঢ়ি যাব মানে। চ' কাট অফত অলপ প্ৰভাৱ পৰিব, একদম নপৰা নহয়। আৰু অলপ লাকো ডিপেণ্ড কৰিব। ধৰি লওক আপুনি যিখন ডিষ্ট্ৰিক্টত দিছে সেইখন ডিষ্ট্ৰিক্টত যদি মানে এপ্লাই কৰা নাই সেইখিনি কেণ্ডিডেটে, তেতিয়াহ'লে সেই কাট অফটো থাকিব আমি যিটো মানে হিচাপ কৰিছিলোঁ। আৰু যদি অলপমান লাক বেয়া থাকে তেতিয়াহ'লে আপুনি যিখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিছিল, ধৰি লওক এনে কাট অফ যাব লগা আছিল OBC 58, আপুনি ধৰক সেইখনত এপ্লাই কৰিছে, কিন্তু সেই কালচাৰেলৰ বা ধৰক তেনে চাৰ্টিফিকেট থকা এজনে এপ্লাই কৰি দিছে য'ত 5 নম্বৰ সিহঁতে পাই গ'ল, তাৰপিছত সিহঁতে ধৰক 59 মান মানে পাই গ'ল। চ' অলপ এনেকৈ ইফাল সিফাল হ'ব, 1-2 ইফাল সিফাল হ'ব, বহুত বেছি কাট অফৰ মানে ডিফাৰেঞ্চ নাহে, অলপ চলপ হ'ব আৰু অলপ লাকেও ডিপেণ্ড কৰিব মানে। চ' সেইটোৱে কথা, বহুত বেছি কেণ্ডিডেট নাই, ইমান ভয় খাব লগা নাই। কাৰণ যোৱাবাৰো আপোনালোকে যদি চাব যায় মেৰিট লিষ্ট, বহুখিনি কেণ্ডিডেটে এপ্লাই কৰিছিল, 2000 আশে-পাশে এপ্লাই কৰিছিল যোৱাবাৰো। আৰু মোৰ এটা মানে আন্দাজ, সেই যিখিনি ল'ৰা ছোৱালী এপ্লাই কৰিছিল যোৱাবাৰ, কিন্তু বেছিতো পোৱা নাই, কেইটামানেহে পালে, আপোনালোকে আগৰ মেৰিট লিষ্ট চালে দেখিবই। সেইখিনি কেণ্ডিডেটে এইবাৰো মানে এইটো ৰিক্ৰুইটমেণ্টতো মানে সিহঁতে এপ্লাই কৰিছে। চ' আগৰবাৰ যদি সিহঁতক একচেপ্ট নকৰিলে এইবাৰ কিয় কৰিব? চ' সেইটোৱে মানে দেখাত বহুত যেন হৈছে যদিও ইমান বেছি ভয় খাব লগা নাই। বাকী বিহু নাচৰ চাৰ্টিফিকেটটো আপোনালোকে মানি লয় নলয় সেইটো চৰকাৰৰ ওপৰত ডিপেণ্ড কৰিব, সেইটো আপোনাৰ এতিয়া ফাইনেল কৰি দিব নোৱাৰোঁ। আমি কেইদিনমান বাট চাওঁ কি কয় সিহঁতে। আৰু এতিয়া কথাটো হ'ল কাট অফৰ বহুত বেছি ভয় কৰিব লগা নাই এইটো এডভাৰটাইজমেণ্টত, 1-2 ইফাল সিফাল হ'ব পাৰে, আৰু চাই লওক অলপ লাকেও ডিপেণ্ড কৰিব বাৰু। বাকী নিউ চিটেডখিনিৰ ওপৰত এটা মই ভিডিঅ' আনি আছোঁ অতি সোনকালে, আপোনালোকে টাচত থাকিব। কেতিয়া ওলায় এডভাৰটাইজমেণ্ট নিউ চিটেডখিনিৰ বাবে, বহুত আগ্ৰহেৰে ৰৈ আছে সেইখিনি কেণ্ডিডেটেও। চ' অতি সোনকালে ভিডিঅ' এটা মই আনি আছোঁ, আপোনালোকে টাচত থাকিব। আজিলৈ ইমানখিনি আছিল, থেংক ইউ।